ট্ৰেডিং কেলেংকাৰীক গাপ দিবলৈকে সোণাপুৰৰ উচ্ছেদ মন্ত্ৰী পত্নীৰ নাম সোমোৱাৰ লগে লগে অবৈধ উচ্ছেদ এই 11,000 কোটি টকাৰ কেলেংকাৰীটোত যেতিয়া মন্ত্ৰীৰ নাম লাহে লাহে সোমাবলৈ ধৰিলে মন্ত্ৰীবিলাকৰ পত্নীবিলাকৰ ফটোবিলাক ওলাবলৈ ধৰিলে আকস্মিকভাৱে 9, 10 আৰু 11 তাৰিখৰ দিনা সোণাপুৰত উচ্ছেদ কৰি দিয়া হ'ল স্মাৰ্ট মিটাৰ মূল্যবৃদ্ধিক গাপ দিয়াৰো ৰাজনীতি অবৈধ উচ্ছেদ চাৰিওফালে অসমৰ মানুহে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে মূল্য বৃদ্ধিৰ বিৰুদ্ধে খং উঠি আছে তাৰ পাছত উজনি অসমৰ গোটেই মানুহে বিজেপিয়ে যে আমাক ঠগিলে ৰাম ঠগন দিলে তাৰ বিৰুদ্ধে যে ক্ষোভত জ্বলি পকি আছে তাক ড্ৰাইভাইট কৰিবৰ কাৰণে সোণাপুৰত উচ্ছেদ কৰিলে উচ্ছেদক লৈ হৰপ অখিল গগৈৰ বিস্ফোৰণ হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতিৰ ফল কচুতলিৰ সংঘৰ্ষ হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতিত পুলিচে এনে মাৰ খাবলগীয়া পৰিল হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী সাম্প্ৰদায়িক ৰাজনীতিত মিয়া মানুহবিলাকে দেহ দিবলগীয়া হৈছে মৃত্যুবৰণ কৰিবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতিত 26ৰ নিৰ্বাচনী প্ৰস্তুতিৰ কাৰণে আজি এই ঘটনা সংঘটিত হৈছে সোণাপুৰৰ কচুতলিৰ উচ্ছেদক অবৈধ আখ্যা বিধায়ক অখিল গগৈ নিজকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত বেদখলৰ বিৰোধী আখ্যাৰে অখিল গগৈৰ দাবী ট্ৰাইবেল বেল্টৰ ভূমি বেদখলমুক্ত কৰাৰ প্ৰথম দাবীদাৰ আছিলো আমিয়েই কিন্তু তাৰ পাছতো সোণাপুৰৰ উচ্ছেদক অবৈধ আখ্যাৰে অখিল গগৈৰ যুক্তি খুজিছো যে নীতিগতভাৱে আমি ৰাইজৰ দলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোনো অট্ৰাইবেল মানুহৰ বা নন প্ৰটেক্টেড ক্লাছৰ বেদখল আমি কেতিয়াও ছাপোৰ্ট নকৰো আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকক মুকলি কৰি দিয়াটো ট্ৰাইবেল মানুহৰ কাৰণে মুকলি কৰি দিয়াটো আমি বিচাৰো এটো প্ৰথম নীতিগত স্থিতি কিন্তু উচ্ছেদৰ নামত যেটো ৰাজনীতি চলিছে এটোৰ আমি তীব্ৰ বিৰোধিতা কৰো ৰাজনীতিটোৰ কথা কৈছো দেই উচ্ছেদটোৰ কথা কোৱা নাই ৰাজনীতিটোৰ আমি তীব্ৰ বিৰোধিতা কৰো সম্পূৰ্ণ তথ্য আছে গোটেই বিষয়বিলাকত লৈ আমি জড়িত নিজে আমি ইমান দিন আন্দোলন কৰি আহিছো অখিল গগৈৰ দাবী ট্ৰাইবেল ভূমিত উচ্ছেদৰ পূৰ্বে দিব লাগিব জাননী এটো হল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰত স্পষ্টভাৱে কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিত উচ্ছেদ কৰাৰ আগত যি মানুহ তাত বহি আছে প্ৰত্যেকটো পৰিয়ালক প্ৰথমতে নটিচ দিব লাগিব আৰু প্ৰত্যেকটো পৰিয়ালে তেওঁলোকে মাটিটো এৰি দিব খোজে নে নাই এটো সম্পৰ্কে ডিসিক জনাব লাগিব হ'ব লাগিব শুনানিও ডিসিয়ে প্ৰত্যেকজনৰ হিয়াৰিং ল'ব লাগিব প্ৰত্যেকজন মানুহৰ হিয়াৰিং ল'ব লাগিব শুনানি ল'ব লাগিব আৰু মানুহ স্যাটিসফাইড হোৱাৰ পাছতে ডিসিয়ে সিদ্ধান্ত ল'ব পাৰিব আৰু যদি ডিসিয়ে মানুহ স্যাটিসফাইড নোহোৱাকে উচ্ছেদৰ সিদ্ধান্ত লয় তেতিয়া হলে তেওঁলোকক হয় অল্টাৰনেটিভ মাটি নহলে বা হে সম্পৰ্কীয় বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই লিভ পেটিশন স্পেশাল লিভ পেটিশন 2121-2020 arising out of Impang final judgment and order dated 9/12/2019 in PIL number 78 of 2012 passed by the Guwahati High Court. Guwahati High Court 78/2012 প্ৰদ্যুৎ বৰাই কৰা এটা কেছত সুপ্ৰিম কোৰ্টলৈ যোৱাৰ পাছত প্ৰদ্যুৎ বৰাৰ কেছটোত মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশন কৰিব লাগে বুলি কৈছে তেতিয়া সুপ্ৰিম কোৰ্টলৈ কোনোবা গৈছিলে আৰু সুপ্ৰিম কোৰ্টে কৈছিলে জাস্টিস AM খানেলকাৰ আৰু জাস্টিস দিনেশ মহেশ্বৰীয়ে স্পষ্ট ৰূপত কৈছিলে এজন মানুহক তাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহি থকা এজন মানুহক প্ৰথমতে নটিচ দিব লাগিব সেই মানুহজনে তাৰ পৰা উঠি যাবলৈ মন কৰে নে নকৰে তাৰ ওপৰত ডিসিয়ে হিয়াৰিং ল'ব এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা কোনো চৰকাৰী মাটিত আমি কোনো নটিচ দিয়া নাই কৈছে যে পট্টা থকা মাটিতে আমি নটিচ দিম বুলি কৈ 13 তাৰিখৰ দিনা কিছুমান নটিচ ৰাস্তাত দলিয়াই থৈ গতিকে সোণাপুৰৰ যেটো উচ্ছেদ যদিও আমি সমৰ্থন কৰো যে ট্ৰাইবেল বেল্ট কলি কৰিব লাগে কিন্তু সোণাপুৰৰ উচ্ছেদটো অবৈধ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ অনুসৰি এই উচ্ছেদটো এটা অবৈধ কিন্তু হঠাৎ কিয় সোণাপুৰত চলিল অবৈধ উচ্ছেদ
অখিল গগৈৰ অভিযোগ ট্ৰেডিং কেলেংকাৰীক গাপ দিবলৈকে সোণাপুৰৰ উচ্ছেদ 11,000 কোটি টকাৰ এটা অনলাইন ট্ৰেডিং স্কেম সংঘটিত হৈছে অসমত এই যে কিবা বিশাল ফুকন এই যে কি বৰ্মন দীপাংকৰ বৰ্মনৰ কেছটোত 7,000 কোটি টকা বিশাল ফুকনৰ কেছটোত 2,000 কোটি টকা 7-2-9 আৰু বাকি গোটেই অগৰং বগৰং গোটেইবিলাক ধৰিলে টোটেল হৈ গ'লগে 11,000 কোটি টকাৰ কেলেংকাৰী এই 11,000 কোটি টকাৰ কেলেংকাৰীটোত যেতিয়া মন্ত্ৰীৰ নাম লাহে লাহে সোমাবলৈ ধৰিলে হিমন্ত বিশ্ব শৰ্মাৰ আশে পাশেও দুজন এজন মানুহৰ ফটো ওলাবলৈ ধৰিলে মন্ত্ৰীবিলাকৰ পত্নীবিলাকৰ ফটোবিলাক ওলাবলৈ ধৰিলে আকস্মিকভাৱে 9, 10 আৰু 11 তাৰিখৰ দিনা সোণাপুৰত উচ্ছেদ কৰি দিয়া হ'ল মূল্যবৃদ্ধি স্মাৰ্ট মিটাৰকো গাপ দিয়াৰ কৌশল উচ্ছেদ চাৰিওফালে অসমৰ মানুহে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে খং উঠি আছে তাৰ পাছত উজনি অসমৰ গোটেই মানুহে বিজেপিয়ে যে আমাক ঠগিলে ৰাম ঠগন দিলে তাৰ বিৰুদ্ধে যে ক্ষোভত জ্বলি পকি আছে তাক ড্ৰাইভাইট কৰিবৰ কাৰণে সোণাপুৰত উচ্ছেদ কৰিলে ইফালে সোণাপুৰৰ উচ্ছেদক লৈ সাম্প্ৰদায়িক ৰাজনীতিৰ গোন্ধ পাইছে বিধায়ক অখিল গগৈয়ে অখিল গগৈৰ মতে 11,000 কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীক লৈ ৰাজ্য উত্তাল হোৱাৰ সময়তে সোণাপুৰত চলোৱা হ'ল অবৈধ উচ্ছেদ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি চলোৱা হ'ল অবৈধ উচ্ছেদৰ জৰিয়তে কৰা হৈছে সাম্প্ৰদায়িক ৰাজনীতি এই উচ্ছেদক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কুটিল ৰাজনীতি আখ্যাৰে অখিল গগৈৰ বিস্ফোৰণ 26ৰ নিৰ্বাচনক লক্ষ্য কৰি কৰা হৈছে এই সাম্প্ৰদায়িক ৰাজনীতি তাত অকল এটা জাতিৰ মানুহক মিয়া মানুহৰ ওপৰত উচ্ছেদ কৰা হৈছে নন প্ৰটেক্টেড ক্লাছ কিন্তু অকল মিয়া মানুহে নাই তাত কেলে 2026 চনৰ নিৰ্বাচনীৰ প্ৰস্তুতিৰ অংশৰূপে মিয়া নামৰ এই কাৰ্ডখন আকৌ খেলিবলৈ আৰম্ভ কৰা হৈছে এই সময়ত বিজেপি চৰকাৰৰ একমাত্ৰ বস্তুটো হ'ল মুছলিম বিদ্বেষ বিয়পাই দিয়া উজনি অসমত যেতিয়া বিজেপি বিৰোধী ঢৌ আহি গ'ল যোৰহাট লোকসভা নিৰ্বাচনত হাৰাৰ পাছত এতিয়া উজনি অসমৰ মানুহে বিজেপিক খেদিবৰ কাৰণে প্ৰস্তুতি চলাই আছে উজনি অসমৰ গাঁৱে গাঁৱে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন চলি আছে উজনি অসমৰ মানুহে বিজেপিক এতিয়া ঘৃণা কৰে লগে লগে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মিয়া ইছ্যুটোক উত্থাপন কৰি দিয়া হ'ল